Hey guys, welcome back to our channel again. আজি বনাব মাই কেক আৰু ইফালে চুজি আৰু চেনি একেলগে ইফালে গুড়া কৰি ল'লে আৰু তাৰপিছত ইফালে এতিয়া এয়া বেকিং পাউডাৰ লৈছে আৰু অকণমান আটাও দিছে এয়া চুজি আৰু চেনিৰ পেষ্টখিনিৰ লগত আটা অলপমান মিক্স কৰিছে আৰু এয়া বেকিং পাউডাৰ এনেকৈ দি দিলে তাৰপিছত ইফালে ৰিফাইন অইল দিছে কিমানটো দিয়া আছে আপোনালোকে এনেকৈ চাব 1 কাপমান দিব লাগিব আৰু তাৰপিছত লৈছে কোকা পাউডাৰ আৰু আজি কোকা পাউডাৰে বনাব কেক আৰু ইয়া 1 চামুচ এনেকৈ দি লৈছে আৰু তাৰপিছত আৰু অকণমান দিছে এয়া চাওক এয়া দি ল'লে আৰু অকণমান 2 চামুচমান মিল্ক পাউডাৰো দিছে এড কৰিছে টেষ্টটো মানে ভাল লাগে আৰু তেতিয়া আৰু তাৰপিছত এনেকৈ গাখীৰ এড কৰি কিনে ধুনীয়াকৈ মিক্স কৰি ল'লে যেতিয়া বেটাৰটো পূৰা পেষ্ট মানে পূৰা মিক্স হৈ যাব ভালদৰে তেতিয়া আপোনালোকে অলপ টাইম এনেকৈ ঢাকি কিনে থৈ দিব আৰু তাৰপিছত যেতিয়া অলপ টাইম পিছত ঢাকনিখন খুলিব 15 মিনিটমান পিছত তাৰপিছত এনেকৈ এটা বাউলত এনেকৈ কৰি ওলাই ল'ব এয়া চাওক আৰু আজি মানে কেকটো কেৰাহীতে বনাব চ' চাই লওক কেনেকৈ বনায় তলত এনেকৈ বালি দি লৈছে আৰু তাৰপিছত এনেকৈ বাউলটো দি কিনে ওপৰেদি এনেকৈ ঢাকি আকৌ ঢাকনখন মাৰি দিছে আৰু গেছটো একেবাৰে ল' ফ্লেমত দি কিনে এনেকৈ থৈ দিব আৰু আমাৰ কেক এতিয়া ৰেডি হৈ গ'ল চ' এতিয়া উলিয়াই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে চ' এয়া কেকটো ওলাই ল'লোঁ মানে মায়ে ওলাইছে বহুত গৰম আছিলে আৰু ছাইডৰ যিমান কাগজখিনি লাগি আছিলে সেইখিনি এৰাই দিয়া হৈছে আৰু এতিয়া কাটিব এই আমাৰ হাঁহিয়ে বোলে কাটে চ' এই চাওক কাটিব লৈছে আৰু মই এইফালে তালি মাৰি আছোঁ মই কৈছোঁ হেপী বাৰ্থডে তো এয়া কাটি ল'লে কেকটো চাওক কিমান ছফ্ট হৈছে ভিতৰত এয়া বহুত গৰম আছিলে কেকটো একদম চ' এয়া আমাৰ কেক এতিয়াতো আমি খাম এতিয়া আপোনালোকেও বনাই চাব চুজি আৰু আটাৰে কেক কেনেকুৱা লাগে খাই জনাব আজিলৈ ইমানে বাই